প্ৰতিযোগিতাই প্ৰতিভা বিকাশত সহায় কৰে শিল্পীক। প্ৰতিযোগিতাই প্ৰতিযোগীসকলৰ একাগ্ৰতা বৃদ্ধি কৰে আৰু প্ৰতিযোগিতাই সফলতা আনে। অসমৰ সাংস্কৃতিক জগতখনত ভৰি দিয়া নতুন প্ৰজন্মক সাংস্কৃতিক দিশত এখোজ আগুৱাই নিয়াৰ মানসেৰে কালাকাৰৰ উদ্যোগত দেওবাৰে কানৈ মহাবিদ্যালয়ৰ লালচান্দ প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিত বিভিন্ন শৈলীৰ নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। সৃষ্টিমূলক বিহু, শাস্ত্ৰীয় আৰু আধুনিক নৃত্যৰ এই প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন স্থানৰ প্ৰতিযোগীয়ে অংশ লয়। আজি কানৈ কলেজৰ অডিটৰিয়ামত মুকুল আহমেদ ছাৰ যি নৃত্য বিশাৰদ, তেওঁৰ এটা স্কুল আছে গুৰুকুল বুলি ডিব্ৰুগড়ৰ সকলোৱে জানে, আৰু তেওঁৰ পৃষ্ঠপোষকতাতে গোটেই অল আছাম নৃত্য কম্পিটিশ্যন এটা ইয়াত হৈ আছে। ইতিমধ্যে আধা পাৰ হ'লেই, আৰু এই নৃত্য প্ৰতিযোগিতাত অসমৰ বিভিন্ন স্থানৰ পৰা নৃত্য প্ৰতিযোগীসকল আহি যোগদান কৰিছে। অতি উপভোগ্য হৈছে অনুষ্ঠানটো, আৰু মই খুব ভাল পাইছোঁ যে ইয়াতো মই অংশগ্ৰহণ কৰিবলৈ পাৰিলোঁ। মুকুল আহমেদ ছাৰৰ নিচিনা এজন মানুহ নৃত্য প্ৰতিযোগী, তেওঁৰ যিখিনি প্ৰতিভা আছে সেই প্ৰতিভাখিনি স্থানীয় ল'ৰা ছোৱালীৰ মাজত বিলাই দিবলৈ চেষ্টা কৰিছে আৰু হৈছেও। আৰু তাৰ কাৰণে মই তেওঁলোকৰ অনুষ্ঠানটো আৰু আজি কলাকাৰ বোলা যিটো নৃত্য প্ৰতিযোগিতা ইয়াত হৈছে, এই সকলোকে মই অভিনন্দন জনাইছোঁ। 4টা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখনিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগীয়ে নিজৰ শ্ৰেষ্ঠতম প্ৰদৰ্শন আগবঢ়োৱাৰ প্ৰয়াস কৰা দেখা যায়। প্ৰতিযোগিতাখন পৰিচালনা কৰে কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ডক্টৰ চুলতানা হাজৰিকাৰ লগতে নৃত্যগুৰু মুকুল আহমেদে। মই ইয়াতে সদৌ অসম ভিত্তিত নৃত্য প্ৰতিযোগিতা এখন আয়োজন কৰিছিলোঁ আজি 3 বছৰৰ পৰা যুঁজি পেলাই। এইবাৰ মোৰ কামিয়াব হ'ল, আৰু মই ইয়াত মোক কণ্ট্ৰিবিউশ্যন বহুত কৰিলে ডক্টৰ শশীকান্ত শইকীয়াই ছাৰে, আৰু প্ৰফেচৰ চুলতানা হাজৰিকা ছাৰ, মিছেছ চুলতানা বাইদেৱে, আৰু মোৰ ষ্টুডেণ্টছৰ গাৰ্জেনখিনিয়ে, আৰু মোক কল্পনা আৰু লাকি চাং কাকতি, নিৰ্মলকান্ত শীল আৰু শ্যামল শীলে আমাক গোটেই পুৰস্কাৰখিনি দিছে। তাৰ কাৰণে মই অসম ধন্যবাদ। চ'ল' ডান্সবিলাকততো ক'ব পৰা নাই, ভাগে ভাগে ষ্টুডেণ্ট নাচিছে। চ'ল' ডান্স মোৰ কিছুমান শাখাত 20জনী 25জনী, প্ৰায় কিছুমানত 40-50জনীও হৈছে, আৰু দলীয় নৃত্য কিন্তু বহুত হৈছে, প্ৰায় 45-46টা দলীয় নৃত্য হৈছে।